হাই গাইজ, মই আজি পথাৰলৈকে আহিছোঁ। এয়া কিমান বোকা খচি খচি আহিছোঁ এইবিলাক, আৰু এওঁলোকে ইয়াতে কঠীয়া তুলি আছে। ৰাস্তাটোৰে আহিছোঁ। আগৰ কঠীয়াখিনি আকৌ ইয়াতে বোলে ৰুইছিল, পালেং কৰি দিয়া বুলি কয়। অঁ, ইয়াৰ পৰা নিহে আকৌ ৰুব। কঠীয়া এইখিনিয়ে নে আৰু আছে? অঁ, এইটো পালেং। ৰঞ্জিত ধানৰ এইটো মানে কৰিবই লাগে নেকি? উৎপাদনটো বেছি হয়। কামটো বেছি হয় অলপ, ৰিজাল্ট ফাটাফাটি। তাৰমানে কঠীয়াটো আকৌ চেটেই দিয়া, উঘলি আনি আকৌ ৰুব লাগিল, ৰুই দিয়ে আকৌ ওলাওঁ, ৰুই পেলাই আকৌ লৈ যা। কামটো অলপ বেছি হয় আৰু, কিন্তু প্ৰডাকশ্যনটো ভাল আছে। এইখিনি তোমালোকৰ মাটি নে? কিবা ঔষধ দিছা নে নাই? ইউৰিয়া, পটাছ, DAP, GIP, পটাছ, ইউৰিয়া। দোকানত কৈ দিলে আপোনাৰ 1 বিঘাত কিমান লাগিব সাৰ, আপোনাক বুজাই দিব ধুনীয়াকৈ। সেইমতে মাৰি দিলে হ'ল আৰু ৰিজাল্ট ধুনীয়া। ঠিক আছে, তোমালোকে উঠাই থাকা। হয়, আপোনালোকে থাকক। দেখিছে নহয়, পথাৰ সজীৱ হৈ উঠিছে। শাওনৰ মাহ, ইফালে ট্ৰেক্টৰ, ইফালে ৰোৱনী, আৰু বানপানীও নাই আমাৰ ইয়াতে জানে। এতিয়া সেই গৰু নাঙলৰ যুগ গ'লগৈ আৰু দেই। এনেকৈ মানে ট্ৰেক্টৰে যুগ, ঘৰুৱা ট্ৰেক্টৰ যথেষ্টখিনি মানুহৰ হৈছে, আৰু নহ'লেও ভাড়াত আনে, আৰু এনেকৈ সুবিধা হৈছে খেতিখিনি কৰাৰ। ইয়াতে ডাঙৰ ট্ৰেক্টৰ এখন চলাই আছে, আৰু বগলীবোৰ চাওকচোন মাছ খাবলৈ কেনেকৈ আহিছে। সেইফালে ট্ৰেক্টৰ লগাই আছে, দেখিছে নহয় মোৰ পিছফালে। পূৰা খেতিৰ আৰম্ভ হৈ গৈছে ইয়াতে, কিছু কিছু ৰুইছেও, চাওকচোন ক'ত ৰুই আছে। বাইদেৱে চাহ লৈ আহিছে। ৰোৱনীয়ে ৰুৱে কষ্ট কৰি, আৰু ঘৰত থকাবিলাকৰো কষ্ট, যিহেতুকে তেওঁলোকে চাহ, জলপান, ভাত, তামোল পাণ সকলো যা যোগাৰ কৰি আনিবলগীয়া হয়, নহয়নে বাৰু? তেওঁলোকৰ পৰা বিদায় লৈ আহি মই অলপ আগুৱাই আহিলোঁ, আৰু এনেকৈ সৰু ল'ৰা দুজন দেখিছেনে, ঠেলাতকৈ মানে কঠীয়া আনিছে বুজিছে, আৰু তাৰ পৰা নুমাই আছে, আৰু ছাগলীকেইজনীয়ে কেনেকৈ ঘাঁহ খাই আছে চাওকচোন। পথাৰত আজি আহিছোঁ নহয়, ভালকৈ চাম আৰু আপোনালোককো দেখুৱাম। আৰু গৰুটো টানি আছে, নানামে। কিয় নামিব বোকাত, হয়নে নহয়? পানী বোকাত নানামে আৰু ভয় কৰে, চাওক না। কোন কনকৰ? ক'ত? এই কাকাহঁতৰ ইফালে আহিছোঁ। এই ট্ৰেক্টৰ লাগি আছো, ট্ৰেক্টৰখন ভাল কৰি লওঁ। হালৰ যেনেকৈ ভাল গৰু হালৰ খান্দি দিয়াটো সেইটো কাটাৰ গিডাল এইটো ফাল বুলি কয়। ফাউল বুলি কয়। এইটো কি হৈছে? এইটো তাৰমানে খুলি গৈছিল। টাইট কৰি দিছে। এইটো টাইট দিছো। ট্ৰেক্টৰ থাকিলে তাৰমানে মেকানিকো হ'ব লাগে। মেকানিক হ'ব লাগিব। এইটো কি চাইলেন্সাৰ নেকি? কি কোম্পানীৰ? মহেন্দ্ৰ? কেম্পু। বৰষুণ পৰা শব্দ শুনিছে নেকি? মানে বৰষুণ দিয়া আছে, সেইকাৰণে কৈছোঁ। আৰু ৰোৱনীবিলাক তেনেকৈ ৰুই আছে বেচেৰিহঁত, আৰু তেওঁলোক আমাৰ ওচৰৰে চিনাকি। মাত লগাওঁ ৰ'ব এবাৰ দেই, চাওকচোন। বৌহঁত চাহ খাব পাইছানে নাই? এইফালে বেগ আছে দেখোন।
এয়া চাওক মামাই দিয়া গাড়ীখন দেই এইখন মানে জা জলপানখিনি মামাৰ গাড়ীতে আহিছে ইমান মানে সুবিধা হৈছে পথাৰত জা জলপানখিনি আনিবৰ কাৰণে এনেকৈ আৰু ইয়াতে আছে মোৰ কাষতে ছাগলী দুজনী চাওক এইয়া আমাৰ ইয়াতে পথাৰৰ কোনাই কোনাই এনেকৈ সৰু সৰু এটা বান্ধি থৈ দিয়ে মানে পুখুৰীৰ নিচিনা কৰি পথাৰৰ যিমানবিলাক মাছ আহিব সেইটোত মানে সোমাই থাকে মাজে মাজে ধৰি ধৰি খায় আৰু পানী থকা দিনকেইটাত আপোনালোকৰ ফালে আছে নেকি কমেণ্টত জনাই দিব দেই আৰু এইটো মানে মোৰ ছাতিটো কেইটা বজাৰ পৰা ফুৰি আছা এই 12টাত দুই আশা কঠীয়া বেমাৰী মানুহ দি আছে নে অকণমান ৰুই আহিলোঁ আকৌ ঘৰলৈ অকলে অকলে মই পথাৰত আহিছোঁ এওঁক লগ পালোঁ এওঁৰ বৰ দুখ বোলে এওঁ অৰুণোদয় পোৱা নাই আৰু একো সুবিধাও পোৱা নাই কি পোৱা নাই কওকচোন মই মানে বহুতবাৰ কমপ্লেইন কৰিলোঁ মানে মই অফিচ বাৰু ইমানদৰে খুচৰি যোৱা নাই আমাৰ গাঁৱৰ মানে ধনজিত নাথ মানে বিজেপি লিডাৰ বুলি কয় সকলোৱে মানে তাক বাৰে বাৰে কওঁ বাবা মোক এইখিনি কাম কৰি দি বাইদেউ দিম দে বুলি কয় কিন্তু আমাৰ গাঁৱৰ সকলো মানুহে পাইছে কিন্তু অৰুণোদয় মানে মেইন অপশ্যনতে মই পৰোঁ অবিবাহিতা বিকলাংগ বিধৱা স্বামীৰ পৰা পৃথক এইকেইটা মানুহে পায় তাৰপিছত বেলেগ মানুহে পায় কিন্তু বাকী আমাৰ গাঁৱৰ সকলো মানুহে পাইছে কিন্তু মই অবিবাহিতা মই কিন্তু অৰুণোদয় পোৱা নাই মই বহুত কিবা কাগজ দিলোঁ 8 নম্বৰমান দিলোঁ এইবাৰেদি কিন্তু মোক মানে অৰুণোদয় নিদিয়ে বাৰে বাৰে দিম বুলি মানে চুকুলাই থাকে কিন্তু মই মানে অফিচত যোৱা নাই মই অফিচ চিনিয়ে নাপাওঁ ক'ত গ'লে বা কি কৰিব লাগে আৰু গাঁৱৰ মানুহে সকলোৱে কয় তই এইটো কোৱাৰ যোগ্যটো কিয় নিদিয়ে অৰুণোদয়টো আৰু কৃষকৰো নিদিয়ে মই এতিয়া তুমি নিজে দেখিছা মই গৰু দি পেলাই মই ঘূৰি আহিছোঁ গতিকে মই সম্পূৰ্ণ খেতিয়কৰ ছোৱালী গতিকে মই কৃষকৰ পইচা পোৱাটো মই যোগ্য কিন্তু কিছুমানে এনেকুৱা কৈছে আমাৰ গাঁৱত কিছুমানৰ মানে অকণমানো মাটি নাই মানে অকল ঘৰৰ ভিতৰত ধুৱে খেতি কৰিব অকণমান মাটি নাই কিবা নাই কিন্তু প্ৰত্যেকে কৃষকৰ পইচা পাইছে কিন্তু মই হ'লে নাপাওঁ কিন্তু নোপোৱাৰ কি কাৰণ মোক এইখিনি জনালে বা মোক এইখিনি পোৱাৰ যদি সুবিধা কৰি দিয়ে তেতিয়াহ'লে মই মানে বহুতখিনি হেৰি পাম আৰু মই যিহেতু 2017 চনৰ পৰা মই মানে বাত বিষ থাইৰয়ড এইবিলাকত ভুগি মই মানে হস্পিটেল ঘূৰি ফুৰিছোঁ কোনোবাই যদি পাৰে অলপ সহায় কৰি দিব মানে কি কৰিলে এওঁ পাব বা কেনেকুৱা উপদেশ আপোনালোকে যদি দিব পাৰে অলপ দি দিব দেই কমেণ্টত লিখি এওঁ মোৰ ঘৰৰ ওচৰৰ গাঁৱৰে গৰু লৰাই দিয়া খুটি লৰাই দিয়া খুটি পুতা মানে মই ভৰিৰে নোৱাৰোঁ মোৰ বিষ আছে যে হাতুৰিটি লৈ আহোঁ হাতুৰি দিয়া এতিয়া বাৰিষা খুটি হ'লে কঠীয়া খালে মানে নানা ধৰণৰ গালি দিব সেইকাৰণে হাতুৰিটি লৈ আহোঁ এইটো মানে খুটি পুতা হেৰি আৰু সঁজুলি আগুৱাই যাওঁ আহকচোন হা পানী হৈছিলে সাৰ কি সাৰ আৰু পিছত লাগিল সৰুকৈ পুলংটো পাৰ হ'লোঁ আৰু খেতি পথাৰ ৰুইছে কিছু আৰু বাকীও আছে আৰু ৰাস্তাটো চাওক দুয়োফালে খহি গৈছে কেনেকৈ আৰু পোনে পোনে থকা সেই গছডাল যে আছে ডাঙৰ তাৰ তলতে কনক দাদাহঁতৰ বৌ আছে আৰু লগতে আছে ৰোৱনীসকল চাওঁ আহক মোক এইফালে আইভা দিলা ইফালে বোলে আমাৰ মানুহগিলা আছে ইনফৰমেশ্যন দিছা সেই দেখিয়ে আহিলোঁ বৰষুণ দিয়া আছে ছাতি টনি আনিছোঁ আৰু তেনেকৈ ৰোৱনীয়ে ৰুই আছে কঠীয়াও আনি ৰেডি হৈছে ইয়াতে চাওক ইফালেতো ৰোৱনী আছে এইফালেও আছে চাওকচোন তেওঁলোকেও ৰুইছে তহঁতেও দেখোন বিচাৰি নাপাওঁ ক'তোৱে নাপাওঁ দেখোন ডুবলটো মৰি আহিছে বুলি কোৱা হয় আমাৰ দৰঙীয়া ভাষাত মানে ৰোৱা হৈ গৈছে আৰু শেষ হ'বয়ে এনেকৈ আৰু অকণমান বাকী আছে সিফালে এইখিনি ৰুলে মানে তেওঁলোকে ভাত খাব পাৰিব হেনো ইফালেতো ৰুই আছে আৰু আনফালে ট্ৰেক্টৰ আকৌ চলা দেখিছোঁ ইফালেও মানে বিভিন্ন ঠাইত ট্ৰেক্টৰ চলি আছে দেই কমেণ্টত জনাই দিয়কচোন তেওঁ লৈ থকা লাঠিডালক কি বুলি কয় আমি হুলাবাৰী বুলি কওঁ দেই মই ডাঙৰ পাৰিম নে পাৰিম দিম
ইয়াতে তাতে মই দেখা পালো কঠীয়া তুলি আছে তাতে চাই আহিলো সি বাপাই নকলে বাৰু ইয়াতে সেই বাপধন কাই কলে সেনেকে বিচাৰি বিচাৰি আহিলো ঠিক আছে বাৰু ভাল লাগিল ইয়াতে বাৰু ৰোৱনীকেইজনীও বাৰু মই সেই সিফালেও বিচাৰিছিলো এওঁলোকে মানে আহা দেখা পাইছো মই ভাবি আছো ক'ত আছে চাওঁ আৰু সেই বুলি ঠিক আছে এতিয়া আৰু আমাৰ কি আৰু শাওণৰ মাহ পৰিব আজি মানে আহাৰৰ 26 তাৰিখ এতিয়া আমাৰ এয়া বৰপথাৰ আমাৰ বৰদলগুৰি বৰপথাৰ বুলি কয় ইয়াতে আমাৰ এতিয়া সকলোৱে তাৰমানে এতিয়া বানপানী সিমান এটা মানে প্ৰভাৱ পৰা নাই সেয়ে সকলো মানে ৰোৱাত নামি গৈছে এতিয়া মানে বতৰো ভাল ৰ'দ নাই ডাৱৰীয়া বতৰ মানে ৰোৱনীয়ে একদম পূৰা হেলা ৰঙে ভুল দি আছে আৰু তাৰ লগতে ময়ো পথাৰলৈ আহিলোঁ ভাত লৈ আহিলোঁ আহি পেলাই আৰু আমাৰ এটা অভ্যাস আছে যে পথাৰত নানামকা থাকিব নোৱাৰোঁ না সেইকাৰণে নামিছোঁ অকণমান মানে ৰোৱনীক সহায় কৰি দি থৈ যাওঁ সেইটো আৰু দেই ৰোৱনীৰ ভাল লাগি আছে নে ৰুই ভাল লাগি আছে বতৰ কেনে বঢ়িয়া বতৰ বঢ়িয়া একদম ঠাণ্ডা ভাল পাইছানে বতৰ এই মাটিখিনি ৰোৱা হৈ গ'ল এওঁলোকে এতিয়া হাত মুখ ধুই পূৰা ভাত খাই ল'ব খাই লৈ উঠি আকৌ ৰুব তাৰ কাৰণে কঠীয়া ৰেডি হৈ আছে ইয়াতে হয় ক'ত বা আছে মই কেনেকৈ জানিম বিচাৰি বিচাৰি সেইফালে গ'লোঁ একবাৰ এইফালে সিফালৰ পৰা আহিলোঁ ইফালে হোটেল নহয় চাহ লৈ আহিছে সিহঁতে খাই আছে চাহ বনেদি ক্ৰীম বনেদি আৰু ক্ৰীম বনেদি চাহ দিয়া নাই নেকি কিহেদি দিছে মানুহ বিচাৰোঁতে মোৰ ইমান টাইম আৰু নহয় নাই মই একবাৰ হেৰিকে সোমালোঁ বোকাই চকাই নিৰ্মালীহঁতৰ ঘৰত সোমাই ভৰিখন ধুলোঁ ধুই মেলি কিবাকে আহি পালোহি এতিয়া যাওঁগৈ তহঁতে ভাত খা থাক আপোনাৰ হ'ল নেকি তোমালোকে পথাৰত আহিছা কিয় আহিছা চাহ দিব ভাল কথা কাক দিব আনিছা বৰ্তাক সেয়া বৰ্তা নেকি ঠিকে আছে পঢ়ি আছা কি পঢ়ি আছা তোমালোকে কি পঢ়ি আছা 5ত দুয়োটাই বা ভাই ভনী নহয় খুৰাৰ গৰমৰ বন্ধত পুৰা মস্তি কৰিছা চাহ লৈ আহি নহয় এওঁলোকৰ চাহৰ পৰ্ব চলিছে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ বাই বাই